ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ গণিতৰ হাফ ইয়াৰলি এক্সামত কোনকেইটা কুৱেশ্যন কমন হয় আৰু তোমালোকে যদি এইটো ভিডিঅ' ফাৰ্ষ্ট টু লাষ্ট চোৱা তেতিয়াহ'লে তোমালোকে পৰীক্ষাত 80% পাবাই, তোমালোকে 100ৰ পৰা 80 পাবাই তোমালোকে। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা আৰু যদি প্ৰথমবাৰ চাই চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। তো ব'লা কোনকেইটা কমন মেথছ হয় তোমালোকক মই ধুনীয়াকৈ দেখুৱাই দিছোঁ। চোৱা, আমি ফাৰ্ষ্টত ইয়াত তোমালোকৰ চিলেবাছটো তোমালোকে জানাই। ফাৰ্ষ্ট লেচন তোমালোকৰ আহিব পুনৰালোচনা। পুনৰালোচনাত কোনকেইটা মেথছ ইম্পৰ্টেণ্ট হয় এইকেইটা তোমালোকক মই ফাৰ্ষ্টত দেখুৱাম। তাৰপিছত এটা লেচন মই দেখুৱাই থাকিম, তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিবা। চ' ইয়াত তোমালোকে যদি ইম্পৰ্টেণ্ট বিচৰা তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট মেথছ হৈছে নাম্বাৰ 6। দেখিছা, এনৰ বৰ্গ। ইয়াত এইটো উদাহৰণৰ মেথছ হয়। পেজ নম্বৰ 2 এনৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত দুটা স্বাভাৱিক সংখ্যা থাকে, এইটো মনত ৰাখিবা। যেনে এক্সাম্পল দি আহিব পাৰে, গতিকে এইটো মনত ৰাখিবা। এইটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ। তাৰপিছত তোমালোকৰ ইম্পৰ্টেণ্ট হৈ যায় ইয়াৰ পৰা তোমালোকৰ ইম্পৰ্টেণ্ট হৈ যায় যেন তলৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব এইটো তোমালোকে চাই যাবা। 1 নম্বৰটো এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাই যাবা 8 নম্বৰ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ হয়। 8ৰ a চাবা, 8ৰ b চাবা, c চাবা, d চাবা আৰু e চাবা। তোমালোকে d e 5টা মেথছ তোমালোকে 8ৰ চাবা। এইটো হৈছে পুনৰণি R1 গ'ল। তাৰপিছত R2 যদি তোমালোকে ইয়াত কমন বিচাৰা তেতিয়া ইয়াত কমন আছে। তোমালোকৰ 3 নম্বৰটো কমন আছে। তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ এককৰ স্থানৰ অংক কি হ'ব এইটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ। তাৰপিছত 7 নম্বৰত আহি যোৱা, ডাইৰেক্ট 7 নম্বৰত আছে তোমালোকৰ হাতৰ a b c d e। বেছি ইম্পৰ্টেণ্ট তোমালোকৰ হাতৰ d আৰু বেছি ইম্পৰ্টেণ্ট হৈছে d আৰু e। এই দুটাৰ পৰা এটা তোমালোকে দেখা পাবাই। তো গতিকে তোমালোকে a b c d e তিনিওটা তোমালোকে পাঁচটা তোমালোকে চাই যাবা। তাৰপিছত হৈছে R3 তোমালোকৰ ইম্পৰ্টেণ্ট হৈছে। চ' ইয়াত ইম্পৰ্টেণ্ট ক'বলৈ বিচাৰোঁ আমি, ইয়াত 5 নম্বৰটো চাই যাবা। 5 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ। আৰু 1 নম্বৰটো তোমালোকে চাই যাবা। 5 আৰু 1 মান নিৰ্ণয় কৰা, যেনে এইটোৰ মান দি দিব পাৰে, এইটোৰ মান কিমান বা এইটোৰ মান কিমান, এইটো এনেকৈ দি দিব পাৰে। 1 আৰু 5 তোমালোকে চাই যাবা। তাৰপিছত তোমালোকৰ আছে ইয়াত 7 নম্বৰ তোমালোকে চাবা। হাতত তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা, এইটো তোমালোকে চাই যাবা। তাৰপিছত 8 নম্বৰ বহুত ইম্পৰ্টেণ্ট হয়। 8 চাবা, 9ৰ a চাবা, b চাবা, c d e এইকেইটা MCQ তোমালোকে দেখা পাবাই। তাৰপিছত তোমালোকৰ R4ত তোমালোকৰ 2 নম্বৰ কুৱেশ্যন উৎপাদক বিশ্লেষণ কৰে, ইয়াৰ পৰা তোমালোকে এটা কুৱেশ্যন দেখা পাবাই। তাৰপিছত তোমালোকৰ আছে 3 নম্বৰ পৰা তোমালোকে কুৱেশ্যন দেখা পাবাই। 3, 1, 2, 4 এই 3টা মেথছ তোমালোকে চাই যাবা। 3 নাহে। উৎপাদকত প্ৰকাশ কৰা এইকেইটাৰ পৰা এটা আহিব তোমালোকে, উৎপাদকত প্ৰকাশ কৰা এটা মেথছ আহে, ইয়াৰ পৰা চাই যাবা। গতিকে তোমালোকে R4ত কি চাবা, 2 চাবা, 3 চাবা আৰু 4ৰ পৰা মেথছকেইটা চাই যাবা। তাৰপিছত তোমালোকৰ আছে লেচন বাস্তৱ সংখ্যা। পুনৰালোচনাই হ'ল বাস্তৱ সংখ্যা। ইয়াত তোমালোকৰ চোৱা R5ত কেইটামান MCQ আছে। দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে কি হয়, সিহঁতৰ তলত দিয়া কোনটো সৰ্বসমতাৰ নিয়ম মতে মান্য হ'ব এইটো চাবা। তাৰপিছত তোমালোকৰ ইয়াত আছে 7 নম্বৰটো যদি এংগুল AD এইটো চাই যাবা। তাৰপিছত তোমালোকৰ 10 নম্বৰটো চাবা, এইকেইটা চাই যাবা। এতিয়া আমি যাওঁ লেচন বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাত কোনকেইটা ইম্পৰ্টেণ্ট হয় মই তোমালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। তোমালোকে এতিয়া যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এইকেইটা তোমালোকে চাই গ'লে 80+ পাবাই তোমালোকে। তাৰপিছত ইয়াত চোৱা পেজ নম্বৰ 18 যিটো বাস্তৱ সংখ্যা তোমালোকে এই উদাহৰণ 4টো চাই যাবা। মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 6, 72 আৰু এসক বিচাৰ গড় আৰু লসাগু উলিওৱা, এইটো বহুত ইম্পৰ্টেণ্ট মেথছ হয়, এইটো তোমালোকে চাই যাবা। তাৰপিছত তোমালোকে ইয়াত চাবা 2 নম্বৰ কুৱেশ্যনটো চাই যাবা। 2, তাৰপিছত 4, 6, 2, 4, 6 এই কুৱেশ্যন 3টা চাবা তোমালোকে। আৰু 1ৰ পৰা এই 3টা চাবা। আৰু এইফালে আছে নতুনকৈ বাঢ়ি গ'ল মেথছ 9, 10 তোমালোকে চাই যাবা। 9 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়, 9টো চাবা আৰু 10টো MCQ হয়, তোমালোকে চাই যাবা। তাৰপিছত এইফালে তোমালোকে MCQ যদি আমি বিচাৰি যাওঁ 12 নম্বৰ চাবা। উক্তি আৰু যুক্তি দিয়া আছে ইয়াত, তোমালোকে এইটো চাবা। 13টো চাবা, 13টো বহুত ইম্পৰ্টেণ্ট MCQ হয়। তাৰপিছত এইফালে আছে তোমালোকৰ 15 উক্তি আছে, যুক্তি আছে, এইটো তোমালোকে চাই যাবা। এইকেইটাই তোমালোকৰ ইম্পৰ্টেণ্ট, 16 চাব নালাগে। তাৰপিছত তোমালোকৰ 1.2 অনুৰণি 1.2ত কোনকেইটা আহিব অহাৰ চান্স বেছি। 1 নম্বৰটো চাবা, 2 নম্বৰটো চাবা, 4 নম্বৰটো চাবা, 6 নম্বৰটো চাবা, 7 নম্বৰটো চাবা। এইকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট মেথছ হয়। তাৰপিছত আছে তোমালোকৰ লেচন বহুপদত কোনকেইটা ইম্পৰ্টেণ্ট মই তোমালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। চোৱা বহুপদত তোমালোকে অনুৰণি 2 যিটো নেকি আছে তোমালোকৰ
অনুৰণী 2.2 অনুৰণী 2.2 তোমালোকে তলৰ দ্বিঘাত বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক উলিওৱা ইয়াৰ পৰা এটা কুৱেশ্যন তোমালোকে দেখা পাবা। ইয়াত বহুতকেইটা মেথছ আছে তোমালোকৰ, ইয়াৰ পৰা এটা কুৱেশ্যন তোমালোকে পৰীক্ষাত নিশ্চয় দেখা পাবাই। তাৰপিছত তোমালোকে 4 চাবা, 5 চাবা, 6 চাবা, এইকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট। তাৰপিছত ইয়াত আছে 9 নম্বৰটো ইম্পৰ্টেণ্ট MCQ। তাৰপিছত এইফালে আছে 11, 12, 13, 14, 15 এইকেইটা চাই যাবা। তোমালোকে এই 13ৰ পৰা মেথছ দেখা পাবাই, 12 বা 13 মেথছ দেখা পাবাই, কাৰণ এইকেইটা মেথছ নতুনকৈ এড হৈছে। তাৰপিছত তোমালোকে দুটা চলযুক্ত ৰৈখিক সমীকৰণযোৰ ইয়াৰ পৰা কোনকেইটা অহাৰ সম্ভাৱনা বেছি আছে মই তোমাক দেখুৱাই দিছোঁ। গোটেইকেইটা তুমি চাব নালাগে, মই যিকেইটা দিম এইকেইটা চাই যোৱা। ইয়াত চোৱা, এই 5 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই যাবা। এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিশ 4 মিটাৰ বেছি, ইয়াৰ পৰিমাণ আন্দাজ 6 মিটাৰ, বাগিচাখনৰ দিশ আৰু প্ৰস্থ নিৰ্ণয় কৰা, এইটো তোমালোকে চাই যাবা। তাৰপিছত তোমালোকে আৰু এটা কুৱেশ্যন চাই যাব পাৰা, তোমালোকৰ গ্ৰাফৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। এই 7 নম্বৰটো চাই যাবা, তোমালোকে গ্ৰাফৰ কাৰণে দি দিব পাৰে। তাৰপিছত তোমালোকৰ আছে 3.2ৰ পৰা তোমালোকে এই 2 নম্বৰ মেথছটো চাই যাবা। তাৰপিছত তোমালোকে 5 নম্বৰ মেথছটো চাবা, এটা ভগ্নাংশ আৰু বয়ৰ অংক 6 নম্বৰটো চাবা। তাৰপিছত তোমালোকৰ 4 মেথছ এইবাৰ নতুনকৈ এড হৈছে, গতিকে 4টো তোমালোকে চাই যাবা। তাৰপিছত এইফালে তোমালোকৰ MCQ চোৱা, MCQ 7, 8 দুটা MCQ চাই যাবা, 7 আৰু 8 দুটা MCQ তোমালোকে চাই যাবা। অনুৰণী 3.3 তোমালোকে ইয়াত 2ৰ 1 চাবা, তাৰপিছত 2ৰ 3 চাবা আৰু 2ৰ 2 চাবা। 1, 2, 3, 2ৰ 1, 2, 3 চালেই হ'ল তোমালোকৰ, আৰু ইয়াত তোমালোকৰ চাব নালাগে। আৰু ইয়াত চোৱা 10, 11, 12 এই 3টা মেথছ চাই যাবা। এইকেইটা মেথছ নতুনকৈ বাঢ়িছে, গতিকে এইকেইটা তোমালোকে চাই যাবা। তাৰপিছত তোমালোকৰ লেচন আছে দ্বিঘাত সমীকৰণৰ পৰা কোনকেইটা অহাৰ চান্স বেছি মই তোমালোকক দেখুৱাই দিছোঁ। চব অনুৰণী 4.1ৰ পৰা MCQ এটা দি দিব পাৰে, এইকেইটা সকলোৱে প্ৰায় জানাই MCQ কেনেকৈ কৰিব লাগে। অনুৰণী 4.2ৰ পৰাতো তোমালোকে মেথছ দেখা পাবাই, যিকোনো এটা মেথছ আহিবই ইয়াৰ পৰা। 4.1ৰ পৰা যিকোনো এটা মেথছ আহিবই, এইখিনিৰ পৰা 2টা মেথছৰ পৰা এটা মেথছ দেখা পাবাই। তাৰপিছত তোমালোকে 3 চাবা আৰু 4 চাবা, 3, 4 চাই যাবা। তাৰপিছত তোমালোকে 7 নম্বৰটো চাবা আৰু 7 নম্বৰটো তোমালোকে চাবা। তাৰপিছত তোমালোকৰ 9 নম্বৰটো চাবা আৰু 10 নম্বৰটো চাবা। তোমালোকে কি চাবা? 1, 3, 4, 7 আৰু 9, 10 এইকেইটা তোমালোকে চাই যাবা। তাৰপিছত ইয়াত তোমালোকৰ মেথছ বহুত ইম্পৰ্টেণ্ট হয়। 2 নম্বৰটো, এইটো অনুৰণী হৈছে তোমালোকৰ 4.3ৰ পৰা তোমালোকে 2 নম্বৰটো চাই যাবা। আৰু 3ৰ পৰা যিকোনো এটা কুৱেশ্যন দি দিব পাৰে, 3ৰ পৰা ইয়াৰ পৰা কুৱেশ্যন বেছি ইম্পৰ্টেণ্ট, এইটো বা এইটো, অৰ্থাৎ ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন দিবই, হয় 2 নহ'লে 2 দিলে 3 নিদিয়ে, 3 দিলে 2 নিদিয়ে। তাৰপিছত তোমালোকে আৰু এটা ইয়াত চাই যাবা, এই 4 নম্বৰ মেথছটো চাই যাবা, বয়ৰ অংকৰ মেথছটো তোমালোকে চাই যাবা। তাৰপিছত অনুৰণী 4.4 পৰা তোমালোকে কি চাবা মই তোমালোকে কৈ দিছোঁ। চোৱা, তলত দ্বিঘাত সমীকৰণৰ প্ৰতিটোৰ ক্ষেত্ৰত কেৰ মান উলিওৱা যাতে সিহঁতৰ দুটাকৈ বাস্তৱ মূল থাকে। 2ৰ পৰা মেথছ চাই যাবা, তোমালোকে 2ৰ পৰা মেথছ দেখা পাবাই। তাৰপিছত তোমালোকৰ সমান্তৰ প্ৰগতি তোমালোকৰ পৰীক্ষাত নাহে, সমান্তৰ প্ৰগতি হাফ ইয়াৰলি পৰীক্ষাত নাহে, তোমালোকৰ ত্ৰিভুজ আহিব। ত্ৰিভুজত কোনকেইটা ইম্পৰ্টেণ্ট হয় মই তোমালোকক দেখুৱাই দিছোঁ। অনুৰণী 6.1 পৰা তোমালোকে এই MCQ এটা চাই যাবা, MCQ যিকোনো এটা দি দিব পাৰে। তাৰপিছত তোমালোকৰ 6.2
6.2 তোমালোকৰ ইম্পৰ্টেণ্ট আছে। চ' ইয়াত পেজ নম্বৰ 134 যিটো উদাহৰণ 3 এইটো চাই যাবা তোমালোকে, আৰু 4টো চাই যাবা, 3 আৰু 4টো চাই যাবা উদাহৰণ। আৰু 6.2 তোমালোকে ইয়াৰ 1 নম্বৰৰ পৰা মেথ চাই যাবা, 1 নম্বৰৰ পৰা MCQ দি দিব। তাৰপিছত ইয়াত তোমালোকে 8, 9, 10, 11 এইকেইটা, এই চাৰিটাই 8, 9, 10, 11 চাই যাবা। তাৰপিছত তোমালোকৰ আছে 6.3, 6.3 তোমালোকে 3 নম্বৰ মেথছটো চাবা। তাৰপিছত তোমালোকে 3 নম্বৰ চালা, 5 নম্বৰটো চাবা। 3, 5, 8, 10, তাৰপিছত তোমালোকে 12 নম্বৰটো চাবা, 15 নম্বৰটো চাবা, এইকেইটা তোমালোকে চাই যাবা। তাৰপিছত আছে তোমালোকৰ স্থানাংক জ্যামিতি। স্থানাংক জ্যামিতি তোমালোকৰ তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। 7.1 7.1ৰ পৰা তোমালোকে 3টা কুৱেশ্যন আছে, ইয়াৰ পৰা MCQ আহি যাব পাৰে। তাৰপিছত 2 নম্বৰ এইখিনিৰ পৰা 0 পৰা মূল বিন্দুৰ পৰা এইখিনিৰ মাজৰ দূৰত্ব কিমান, এইখিনি আহি যাব পাৰে তোমালোকৰ MCQ। তাৰপিছত তোমালোকে 3 চাবা, 4 চাবা, মানে 1, 2, 3, 4 চাবা। তাৰপিছত তোমালোকে ইয়াত 7 নম্বৰটো চাই যাবা। তাৰপিছত তোমালোকে ইয়াত 7 চালেই হ'ব তোমালোকৰ। এঘাৰ MCQ হয়, চাই যাবা তোমালোকে। 12টো তোমালোকে চাই যাবা, আৰু 13টো চাবা, যুক্তি দিয়া আছে, এইকেইটা তোমালোকে চাই যাবা। তাৰপিছত আছে তোমালোকৰ 7.2 7.2ত তোমালোকে চাবলৈ ইয়াত আছে 4টো চাবা তোমালোকে, 5টো চাবা, 4, 5, 6 6টো বহুত ইম্পৰ্টেণ্ট হয়, 6টো তোমালোকে চাবা। সেম এটা উদাহৰণৰ অংক আছে, 6 চাবা। তাৰপিছত তোমালোকে 8 নম্বৰ মেথছটো চাবা, আৰু এইকেইটা চালেই হ'ল, 4, 5, 6, 8 এইকেইটা মেথছ চাবা তোমালোকে। তাৰপিছত আছে ত্ৰিকোণমিতিৰ পৰিচয়। ত্ৰিকোণমিতিৰ পৰিচয়ৰ পৰা তোমালোকে বহুত ইম্পৰ্টেণ্ট লেচন হয়, ইয়াৰ পৰা তোমালোকে ইমান মেথছ শিকিব নালাগে, এটা মেথছ চাই গ'লে হ'ল। এই 3 নম্বৰ মেথছটো চাবা, 8.1ৰ 3 নম্বৰ মেথছটো চাবা। তাৰপিছত তোমালোকে 6 নম্বৰ মেথছটো চাবা, 10 নম্বৰ মেথছটো চাবা, আৰু এই MCQটো চাই যাবা, নতুনকৈ আহিছে MCQটো, এইটো চাই যাবা। তাৰপিছত তোমালোকৰ 15 আছে 8.2 8.2 1ৰ পৰা যিকোনো এটা মেথছ তোমালোকে 100% দেখা পাবাই, কমন। আৰু 2ৰ পৰা তোমালোকে MCQ কেইটা চাই যাবা, আৰু ইয়াত 3 নম্বৰৰ 1, 2 এই দুটা মেথছ চাই যাবা। তাৰপিছত আছে তোমালোকৰ 8.3 8.3ৰ পৰা মান নিৰ্ণয় কৰা, এইকেইটা নিদি পেলাই তোমালোকৰ দেখুওৱা যে 2 নম্বৰটো চাবা তোমালোকে। তাৰপিছত তোমালোকে 3, 4, 5, 6 এইকেইটা চাই যাবা তোমালোকৰ, বহুত ইম্পৰ্টেণ্ট। 6ৰ 2টা আছে, আগতে এটা আছিল, এতিয়া 2টা, ইয়াৰ সহজ হয়, ইয়াৰ পৰা এটা চাই যাবা তোমালোকে। তাৰপিছত তোমালোকে 8ৰ চাবলৈ বিচৰা 1টো চাই যাবা, 8ৰ, আৰু 4টো চাই যাবা। তাৰপিছত 8.4ত তোমালোকে কি চাবা মই কৈ দিছোঁ, এই MCQটো চাবা, 4ৰ 1। তাৰপিছত ইয়াত তোমালোকে 1 নম্বৰটো চাবা, 2 নম্বৰটো চাবা, তাৰপিছত তোমালোকে 5 নম্বৰটো চাবা, 6 নম্বৰটো চাবা, এইকেইটা চাই গ'লে হ'ল তোমালোকৰ।